ফাইনেলি তোমালোকৰ ইচ্ছা পূৰণ হৈ গ'ল। হাউ টু পাছ ইন কেমেষ্ট্ৰি আহি গ'ল। আৰু তোমালোকে কি কৰি আছিলা? ইমান উদয় শেষ হৈ গ'ল। 35 ডেজ চেঞ্জ হৈ গ'ল, 75 ডেজ চেঞ্জ 30 বেচ হৈ গ'ল, আকৌ 30 ডেজ ইন কেমেষ্ট্ৰি বহি থৈছিলোঁ। ইমান দিন ক'ত আছিলা? এনেকুৱা মমেণ্টত আহি গ'লা নে তোমালোকে যে এতিয়া পাছ কৰিবলৈ চাব লাগে। বাট ইয়াৰ এটা চলিউশ্যন আছে হা। 15 দিন দিয়া, 4 ঘণ্টাকৈ তোমালোকৰ পাছ কৰাতকৈ বেছি নাম্বাৰহে পাবা। বা এটা ভিডিঅ' চোৱা। হেল্ল' তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এৰোগ্লিফ আছামলৈ। তো আহি গ'লা আকৌ ভিডিঅ'লৈ ষ্টাৰ্ট দিছা বোলে আকৌ আহি গ'লা। বাৰু এইটো ষ্টাডি অকল অনলি ফৰ বেক বেঞ্চাৰ্ছ হয়। যোন টপাৰ আছা এইটো ভিডিঅ'ৰ পৰা দূৰলৈ থাকা, ঠিক আছে। আৰু ক্লাছ 12 কেমেষ্ট্ৰিৰ কাৰণে আমি কেমেষ্ট্ৰিটো কেনেকৈ পাছ কৰিম, হাউ টু পাছ ইন কেমেষ্ট্ৰি ইন দিছ ৰিমেইনিং ডেজ এছ এ বৰ্ড 2026, ঠিক আছে। ইমান কম সময়ত আমি কেমেষ্ট্ৰিত কেনেকৈ পাছ কৰিম সেইটো চাব লাগিব। পাছিং মাৰ্কছ 21 হয় 70ৰ ভিতৰত। 5টা চেপ্টাৰতে তোমালোকে 35 পাব পাৰা, ঠিক আছে। কিন্তু আমি এতিয়া সময় আছে, চ' আমি এতিয়া পাছ হোৱা নহ'ব, অলপ ভাল মাৰ্কছ আনিবলৈ ট্ৰাই কৰিম, ঠিক আছে। নেক্সট চোৱা। সলিউশনছ কেমিকেল কাইনেটিক্স ডিএনএ ব্লক কোঅৰ্ডিনেশ্যন অফ বায়'মলিকুলছ। এই যদি তোমালোকে 5টা চেপ্টাৰ কৰা, ইচ চেপ্টাৰ 7 মাৰ্কছ হয়। তো 7 5 35, ঠিক আছে। তোমালোকে 35 আৰামছে স্ক'ৰ কৰিব পাৰা যদি তোমালোকে এইটো এক্সপাৰ্ট কৰি লোৱা। বাট তোমাৰ এইটো 59 কোনটো চেপ্টাৰ পৰা টান আহি যাব, কোনটো চেপ্টাৰ উজু আহি যাব, চ' তাৰ কাৰণে আমি অলপ বেছি চেপ্টাৰ পঢ়ি থ'ব লাগিব। কিন্তু মেইনলি ফ'কাছ তোমালোকে এই 5টা চেপ্টাৰ কৰিলে হ'ল, ঠিক আছে। কাৰণ ইয়াত 35 মাৰ্কছ আছে, কাৰণ তোমালোকে অকল পাছ হ'ব বিচাৰিছা ন। মোক এটা কমেণ্ট আহিছিলে, তো সেইকাৰণে মই এইটো বনাব লগা হ'ল, মই এনেকুৱা ভিডিঅ' বনাবলৈ মন নাছিলে, ঠিক আছে। এতিয়া নেক্সট চোৱা। এতিয়া তুমি চাব পাৰা যোনটো মই মেইন 5টা চেপ্টাৰ কৈছিলো, সেইকেইটা তোমালোকে এই গ্ৰীণ কালাৰত মই হাইলাইট কৰি দিছো। আৰু মই যোনটো এক্সট্ৰা চেপ্টাৰ কৰিবলৈ ক'ম, ইলেক্ট্ৰকেমিষ্ট্ৰি, হেলোজেনেৰি আৰু এলকহল, সেইকেইটা মই মানে তোমাৰ হাইলাইট কৰি দিছো, ঠিক আছে। নেক্সট চোৱা। এতিয়া কৰিবা কেনেকৈ? চবতকৈ প্ৰথম লেকচাৰ চাবা, লেকচাৰ কুৱেশ্যন ৰিভাইজ কৰিবা। তাৰপিছত ইনটেক্স আৰু এক্সাম্পল কৰিবা। তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবা। মোষ্টলি ফ'কাছ অন প্ৰিভিয়াছ ইয়াৰ টপিক্স। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি টপিক আহিছে, সেইবোৰ টপিক তোমাক বেছি গুৰুত্ব দিবা, ঠিক আছে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেতিয়াবা কৰিবা 2012 পৰা 2025 লৈকে। তোমালোকে যদি এইটো স্কিপ কৰিম ভাবিছা, কৰি দিবা, যোনে অকল পাছ হ'ম বুলি বিচাৰিছে। বাট আই থিংক তোমালোকে যদি এইটো কৰা, সময় আছে হা, আই থিংক যদি তোমালোকে এইটো কৰা, দেন ইট উইল বি মোৰ বেটাৰ। কাৰণ ইয়াৰ পৰা বহুত কুৱেশ্যন আহে, ইনটেক্স আৰু এক্সাম্পলৰ পৰা বহুত কুৱেশ্যন আহে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 2012 পৰা 2025 লৈকে কৰিবা। 5 বছৰ 7 বছৰ কৰি কোনেও তোমাক ইমান কমন পেলাব নোৱাৰে এইটো। যদি তোমালোকে 2012 পৰা 2025 লৈকে পেপাৰটো কৰা, তোমালোকে নিজে কমন দেখা পাবা, সেইকাৰণে কৰিবা সিমানটো। নেক্সট চোৱা। টোটেল নাম্বাৰ অফ লেকচাৰ আৱাৰ্ছ। সলিউশন তোমালোকে 3 ঘণ্টাৰ লেকচাৰ আছে, কেমিকেল কাইনেটিক্স 3 ঘণ্টা আছে, ইনঅৰ্গেনিক কেমিষ্ট্ৰি ডিএনএ ব্লক কোঅৰ্ডিনেশ্যন 3 ঘণ্টা আছে, বায়'মলিকুলছ 2.5 ঘণ্টা আছে, ইলেক্ট্ৰকেমিষ্ট্ৰি তোমাৰ 3 ঘণ্টা আছে, ঠিক আছে। তাৰপিছত ইয়াৰ পাছত তোমাৰ ৰিভাইজ আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ কিমান সময় লাগিব? সলিউশন কাৰণে দিছো মই 7 ঘণ্টা, কেমিকেল কাইনেটিক্স কাৰণে 7 ঘণ্টা, ইনঅৰ্গেনিক কেমিষ্ট্ৰি কাৰণে দিছো 10 ঘণ্টা, বায়'মলিকুলছ কাৰণে দিছো 4 ঘণ্টা, তাৰপিছত ইলেক্ট্ৰকেমিষ্ট্ৰি কাৰণে দিছো 7 ঘণ্টা, ঠিক আছে। টোটেল এইকেইটা চেপ্টাৰ মিলাই পিনি এই 5টা 6টা চেপ্টাৰ মিলাই পিনি তোমাৰ কেইটা আছে? 44 মাৰ্কছ আছে। নেক্সট চোৱা। 15 ঘণ্টা তোমাৰ লেকচাৰ আছে, ঠিক আছে। তাৰপিছত 35 আৱাৰ তোমালোকে ৰিভিজন আৰু প্ৰিভাইকিউজ প্লাছ এক্সাম্পলত মই সময় দিছো, ঠিক আছে। তোমালোকে 35 ঘণ্টা পাবা গোটেই ৰিভিজন কৰি পিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবলৈ, ইনটেক্স আৰু এক্সাম্পল কৰিবলৈ। আৰু তোমালোকে লেকচাৰ চাবলৈ তোমাৰ লাগিব 15 ঘণ্টা। টোটেল নাম্বাৰ অফ আৱাৰ্ছ 50 হ'ল, ঠিক আছে। নেক্সট চোৱা। আৰু যদি তুমি 10 ঘণ্টা স্পেণ্ড কৰি দিয়া, তোমালোকে হেল'লকিন, হেলৰিন আৰু এলকহল ফেনল ইথাৰো হৈ যাব, ঠিক আছে। আৰু এইফালে তোমাৰ 12 মাৰ্কছ আছে ইয়াত। আৰু এই দুটা বহুত ইজি অৰ্গেনিক চেপ্টাৰ, ইজি হয় এই দুটা এজ কম্পেয়াৰ টু এলডিহাইড কিটোনছ আৰু এমাইনছত, ঠিক আছে। মই লেকচাৰটো দিম 1 ঘণ্টীয়া, আৰু তোমাক এই শেষ কৰিবলৈ দিছো 2 ঘণ্টা, ঠিক আছে। মানে তোমালোকে লেকচাৰটো দুবাৰ চাবা, হেল'লকিন হেলৰিন দুবাৰ চাবা। তাৰপিছত অৰ্গেনিক কেমেষ্ট্ৰি মানে মই অলপ খেলি মেলি কৰিলোঁ। মানে তোমাক মই 4 ঘণ্টা দিছোঁ নহয় জানো, তাত তুমি হেল'লকিন হেলৰিন 1 ঘণ্টা লেকচাৰটো দুবাৰ চাবা, আৰু এলকহল ফেনল ইথাৰ লেকচাৰটো তুমি দুবাৰ চাবা, ঠিক আছে। 6 ঘণ্টাত তুমি চল্ভ প্ৰিভাইকিউজ অকল কৰা, আৰু পাৰিলে ইনটেক্স আৰু এক্সাম্পল কৰি লিবা, ঠিক আছে। ইয়াৰ তো তুমি তাত গৈ পিনি তোমাৰ আৰামছে 6 মাৰ্ক আহি যাব। যদি তোমালোকে ইনভেষ্ট কৰা, তোমালোকে আৰু মাৰ্কছ পাবা। ইট ডিপেণ্ডছ আপন ইউ, ঠিক আছে। মই তোমালোকে এটা দেখাই দিছো ৰাস্তা, তোমালোকে এনেকা যদি কৰা হৈ যাব তোমাৰ। নেক্সট চোৱা। 44 প্লাছ 12 মাৰ্কছ কিমান? 56 মাৰ্ক। আৰু যদি প্ৰেক্টিকেলত আমি যদি 25 ধৰো, তোমালোকৰ লেটাৰ মাৰ্কছ কনফাৰ্ম আছে 81। বাট একজেক্ট 56 মাৰ্কছ যদি আনিবলৈ কৈছো, তোমালোকে একজেক্ট সিমান আনিব নোৱাৰো ন, কাৰণ কিছুমান টান কুৱেশ্যন আহিব। তো তাৰ কাৰণে আমি চোৱা, ইজ ইট পচিবল 56 পচিবল হয় জানো? নো, ইফ ইউ ডু অনলি দিছ চেপ্টাৰ্ছ। বাট তোমালোকে যদি অকল এইকেইটা চেপ্টাৰ কৰা, তোমাৰ পচিবল নহয়। যদি তুমি গোটেইকেইটা চেপ্টাৰ কৰা, দেন 56 পচিবল। বাট এইকেইটা চেপ্টাৰ পঢ়ি তোমালোকে 45 প্লাছ পাব পাৰা, আৰু ইফালে যদি 25 মই ধৰো তোমাৰ প্ৰেক্টিকেলত, তোমালোকে 70 মাৰ্কছ আৰামছে ফাৰ্ষ্ট ডিভিজন ভাল মাৰ্কছ এটা পাব পাৰিবা। নেক্সট চোৱা। গোটেইটো মিলাই পিনি তোমাৰ 16 ঘণ্টা কমপ্লিট হ'ল।
50 ঘণ্টা তোমাৰ গোটেই সোপা, তাৰপিছত 10 ঘণ্টা অৰ্গেনিক, 16 ঘণ্টা কণ্টেণ্ট, আৰু নাম্বাৰ অফ ডেজ মানে 15 দিনত তোমালোকে শেষ কৰিবা। তো তোমালোকৰ কিমান দিন যাব? নাম্বাৰ অফ আৱাৰ্ছ ডিভাইডেড বাই নাম্বাৰ অফ ডেজ কৰা, 4 ওলাব, নহয় জানো? তো তুমি এদিনত 4 ঘণ্টাকে পঢ়িব লাগিব। 15 দিন তোমালোকে এদিনত 4 ঘণ্টাকে পঢ়িলে তোমালোকৰ এই গোটেই সোপা মই যি ক'লো চেপ্টাৰ শেষ হৈ যাব। ঠিক আছে, নেক্সট ওৱান, ফাইনেল নাম্বাৰ অফ আৱাৰ্ছ পাৰ চেপ্টাৰ। গোটেই সোপা নাম্বাৰ অফ আৱাৰ্ছ মই কৈ দিছো, কোনটো চেপ্টাৰে কিমান সময় দিব লাগিব তুমি। সলিউশন 10 ঘন্টা, ইলেক্ট্ৰোকেমিস্ট্রি 10 ঘন্টা, কেমিকেল কাইনেটিক্স 10 ঘন্টা, ইনঅর্গেনিক কেমিস্ট্রি তোমাৰ 13 ঘন্টা, দুটা চেপ্টাৰ মিলাই আপুনি বায়োমলিকুলছ তুমি 7 ঘন্টা, আৰু হেলো এলকেন প্লাছ এলকহল তুমি 10 ঘন্টা। ঠিক আছে, আৰু চোৱা, তোমালোকে এলডিহাইডৰ এমাইনছৰ পৰাও অকল নেম ৰিয়েকশ্যনটো কৰি যাবচোন, একদম মুখস্থ মাৰি যাবা নেম ৰিয়েকশ্যনবোৰ, কাৰণ তাৰ পৰাও মাৰ্কছ আহে। তাৰ পৰাও এটা না এটা কুৱেশ্যন নেম ৰিয়েকশ্যনৰ ওপৰত আহে, বা কমপ্লিট দা ৰিয়েকশ্যনত তোমাৰ কি কয় নেম ৰিয়েকশ্যন দি দিয়ক ডাইৰেক্ট। ঠিক আছে, তো তোমালোকে অকল নেম ৰিয়েকশ্যনটো পঢ়ি ল'বা, ইয়াত আহিলে তোমাৰ আৰু 2 মাৰ্ক মান বাঢ়ি যাব, বুজিছা? তো ক'ৰ পৰা তুমি কুৱেশ্যনবোৰ ওলাব পাৰা, ক'ৰ পৰা তুমি মাৰ্কছবোৰ ওলাব পাৰা, তুমি সেইবোৰ চাই ল'ব লাগিব। আৰু মই তোমাক একদম উজু প্ৰচেছ কৈছো, আৰু ইয়াতকৈ উজু প্ৰচেছ নাই আৰু। আৰু যদি পাছ হ'ব মন আছে, মই কৈ দিছো প্ৰথমতে, তুমি সেই 5টা চেপ্টাৰ যদি ভালকে পঢ়া, ইটছ চিম্পল। যদি তোমাৰ তাতকৈ অলপ বেছি মাৰ্কছ লাগে, দেন ইউ কেন ডু দিছ ফৰ দিছ, নেক্সট ওৱান, লেকচাৰ্ছ টু ফ'ল'। এইবোৰ লেকচাৰ ফ'ল', ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে তুমি এইটো ফ'ল' কৰিবা লেকচাৰ, গোটেইকেইটা ডিছক্ৰিপশ্যনত পাই যাবা। সলিউশ্যনৰ কাৰণে এইটো ফ'ল' কৰিবা, ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ কাৰণে এইটো, কেমিকেল কাইনেটিক্সৰ কাৰণে এইটো, তাৰপিছত তোমাৰ বায়োমলিকুলছ কাৰণে এইটো 2 ঘণ্টাৰ লেকচাৰ আছে, তাৰপিছত তোমাৰ হেলৰিন কাৰণে এইটো 1 ঘণ্টা, এলকহল এইটো। ঠিক আছে, তাৰপিছত বিফৰ ডুইং অৰ্গেনিক ইউ মাষ্ট হেভ টু ডু অৰ্গেনিক বেচিক্স অফ ক্লাছ 11 এণ্ড IUPAC। তোমাৰ অৰ্গেনিক আৰম্ভ কৰাৰ আগত তোমালোকে আৰু 3 ঘণ্টা ইনভেষ্ট কৰিব লাগিব, 1.5 ঘণ্টা IUPAC আৰু 1.5 ঘণ্টা অৰ্গেনিকৰ বেচিক ক্লাছ 11। তো সেইকেইটা লেকচাৰো তোমাৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে। ঠিক আছে, নেক্সট অল লেকচাৰ্ছ লিংকছ আৰ ইন ডেছক্ৰিপশ্যন। আশা কৰিছোঁ তোমালোকে বুজি পাইছা গোটেই মই কি ক'ব গৈছোঁ, কেনেকৈ পাছ হ'ব লাগে এই লাষ্ট সময়ত। তো সিমানেই কৈ পিনি সামৰিছোঁ। থেংক ইউ, নমস্কাৰ। আৰু ভিডিঅ'টো লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু কমেণ্ট এটা কৰি দিবা তোমালোকে প্লেনটো কেনেকৈ পালা, আৰু তোমালোক এনেকুৱা ফিজিক্স আৰু বায়'লজিৰ কাৰণে লাগে নালাগে মোক ক'বা, আৰু মেথছৰ কাৰণে লাগে নালাগে ক'বা। তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে।